আপুনি ৰাইজৰ আগত বক্তৃতা দিবলৈ ভয় কৰে নেকি? হঠাৎ অস্থিৰ হৈ যায় নেকি? মঞ্চত থিয় হৈ দুআষাৰ কথা কোৱাৰ পৰিস্থিতিত পৰিলে হাত ভৰি কঁপিবলৈ ধৰে নেকি? ৰাজহুৱা বক্তৃতা প্ৰদানৰ সময়ত নিজৰ আত্মবিশ্বাস বঢ়োৱাৰ বিভিন্ন উপায় আছে আৰু আজি আমি সেই বিষয়ে এই ভিডিঅ'ত আমি আলোচনা কৰিম। এজন ভাল বক্তা হ'বলৈ প্ৰথমে লাগিব নিজৰ ইচ্ছা। নিজৰ ইচ্ছা থাকিলেই আমি এজন ভাল বক্তা হ'ব পাৰিম। দ্বিতীয়তে লাগিব আমি যি ক'ব বিচাৰিছোঁ তাক আমি ভালদৰে জানি ল'ব লাগিব, ভালদৰে অধ্যয়ন কৰি ল'ব লাগিব। তৃতীয়তে লাগিব আত্মবিশ্বাস। আমি আত্মবিশ্বাস গঢ়ি তুলিব নোৱাৰিলে আমি কেতিয়াও ভাল বক্তা এজন হ'ব নোৱাৰিম। চতুৰ্থতে লাগিব অনুশীলন। আমি যিমানেই অনুশীলন কৰিম আমি সিমানেই নিজকে এজন ভাল বক্তা হিচাপে গঢ়ি তুলিব পাৰিম। আশা কৰিছোঁ এই ভিডিঅ'ই আপোনালোকক অলপ হ'লেও সহায় কৰিব। ধন্যবাদ।